My dear students, এজন ছাত্ৰই 30% নম্বৰ পাই 45 নম্বৰে বিফল হ'ল। আন এজন ছাত্ৰই 42% নম্বৰ পাই 45 নম্বৰ বেছি পাইছে। উত্তীৰ্ণৰ হাৰ কিমান হ'ব? তো দেখা 30% মাৰ্ক পাইছিল। তো 30% নম্বৰ পালে কিমান মাৰ্কস কম হয়? 45 মাৰ্কস কম হয়। মানে 45 এই দুটা মিলি কিমান হ'ব? 5 মাৰ্ক। এইটোৰো হ'ব 42% মাইনাস 45। এইটো কি হ'ব? 5 মাৰ্ক। So 30 পৰা 42 মাইনাস কৰিলে কিমান হ'ব? মাইনাস 18%। তো this 45 ইফালে গ'লে কিমান হ'ব? মাইনাস 90। তো কেনসেল 1% হ'ব 5, not 55. So 5 মাৰ্কটো দেখা 5 মাৰ্ক কিমান হ'ব? 30%। তো 30% হ'লে কিমান হ'ব? 1 into 30, 5 into 30, 150 plus 45, 195 is the answer.